পবিত্ৰ ঈদ উল ফিতৰৰ দিনা মোৰাবাৰী গাঁৱৰে হেৰা ঈদগাহ ময়দানত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ঈদৰ নামাজত অংশগ্ৰহণ সমগ্ৰ বিশ্ববাসীৰ লগতে মোৰাবাৰীতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ মোৰাবাৰী শ্বাহী ঈদগাহ ময়দানত পুৱা 9 বজাত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈ সকলোৰে সৈতে আদায় কৰিলে নামাজ يا الله গুনাহগার খোদাকার কিয়াকার বহুত গুনাহ করেছে আল্লাহ সমস্ত গুনার বোঝা মাথায় নিয়ে ঈদৰ নামাজৰ অন্তত প্ৰাক্তন জিলা পৰিষদৰ সদস্য শামিম হাছানৰ বাসগৃহত উপস্থিত হৈ ৰাইজৰ দলৰ মুখপাত্ৰ তথা যুৱ নেতা মেহবুব মুক্তাৰ ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন মোৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ফাইজুৰ ৰহমান আৰু মোৰাবাৰীৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলৰ সৈতে নিৰ্বাচনী সন্দৰ্ভত মত বিনিময় কৰে কংগ্ৰেছৰ সংসদীয় প্ৰাৰ্থীগৰাকীয়ে ইফালে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত এআইইউডিএফ আৰু বিজেপি দলৰ প্ৰাৰ্থী ক্ৰমে আমিনুল ইছলাম আৰু সুৰেশ বৰাক ক্ষুৰধাৰ সমালোচনা কৰে সুৰেশ বৰা এসময়ত আলফাত থকা সন্দৰ্ভতো মন্তব্য দিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মোৰাবাৰীৰ পৰা ৰাব্বুল হুছেইন মুক্তাৰৰ ৰিপৰ্ট অসম লাইভ মই আজি এই পবিত্ৰ ঈদগাহত আপোনালোকৰ লগত এই সমূহীয়া প্ৰাৰ্থনা আহি উপস্থিত হৈছো এই মইনাবাৰী গাৰেহাৰা মছজিদৰ শ্ৰদ্ধাৰ ইমাম এই শ্বাহী ঈদগাহৰ শ্ৰদ্ধাৰ ইমাম আৰু আপোনালোক সকলো শ্ৰদ্ধালু ব্যক্তিসকল আপোনালোকে সকলোৱে ইয়াত আজি পবিত্ৰ এই ঈদৰ দিনাখন ঈদ উল ফিতৰৰ দিনাখন এমাহ জোৰা কৃচ্ছ সাধন আৰু আত্মা শুদ্ধিৰ যাত্ৰাৰ পিছত আজি আপোনালোক সকলো সমবেত হৈছে আৰু এই সমূহীয়া নামাজ প্ৰাৰ্থনাৰ বহুত শক্তি আছে আমি সকলোৱে প্ৰাৰ্থনা বিচাৰিছো প্ৰাৰ্থনা কৰিছো যাতে বিশ্বত সদায় শান্তি শৃংখলা সবৰে মনত শান্তিৰে ধৰে থাকিব পাৰে আমাৰ সমাজত গা কৰি উঠা যিটো পৰিৱেশ হিংসা বিদ্বেষ ঘৃণা আৰু বৈষম্যৰ যি বিশ্বাসৰ আমাৰ সমাজখন ভাঙি ধৰিছে আল্লাহ ভগৱানে যাতে আমাক শক্তি দিয়ে এই পৰিৱেশ যাতে আমি আঁতৰাব পাৰো মই প্ৰদ্যুৎ বৰদলৈ আজি আপোনালোকৰ মাজত আহি উপস্থিত থাকিব পৰাৰ কাৰণে মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো মই আপোনালোকৰ ওচৰত সকলোকে প্ৰাৰ্থনা জনাইছো যাতে আপোনালোকে দোৱা কৰে যাতে আমি সকলোৱে মিলি পৰিৱেশ উন্নত কৰিব পাৰো আৰু বিশ্ব শান্তি ভাতৃত্ব এই পৰিৱেশ যাতে আমি ঘূৰাই আনিব পাৰো মই আপোনালোকৰ পৰা দোৱা বিচাৰিছো